বন্ধুসকল নমস্কাৰ আশা কৰো আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল আজি আপোনালোকক এই মুহূৰ্তত কৰ্মচাৰীসকলৰ ওল্ড পেনশনৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন যেটো হেহতিয়াকৈ প্ৰকাশ পাইছে আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সেই গুৰুত্বপূৰ্ণ ইনফৰমেশনটোৰ সম্পূৰ্ণ সবিশেষ যিমান পাৰো কম সময়ৰ ভিতৰতে আপোনালোকক জনাবলৈ যত্ন কৰিম তে বন্ধুসকল আপোনালোকে স্ক্ৰিনলৈ মন কৰিব এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন হেহতিয়াকৈ প্ৰকাশ পাইছে আৰু মই স্ক্ৰিনত হাইলাইট কৰিবলৈ যত্ন কৰিছো কৰ্মচাৰীসকলক দিয়া হ'ব ওল্ড পেনশন স্কিম এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন মই পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ যত্ন কৰিছো দেৰি নকৰাকৈ তাৰ পাছৰ ইনফৰমেশনসমূহ দেখাবলৈ যত্ন কৰিছো আপোনালোকে স্ক্ৰিনলৈ মন কৰিব সৰকাৰে গ্ৰহণ কৰিলে গুৰুত্বপূৰ্ণ সিদ্ধান্ত কৰ্মচাৰীসকলক যে OPS দিয়া হ'ব তাৰ ওপৰত সৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি হেহতিয়াকৈ এটা নতুন আপডেট প্ৰকাশ পাইছে সম্পূৰ্ণ সবিশেষ জনাম এইখিনিতে আপোনালোকক এটা সৰুকৈ অনুৰোধ কৰিবলৈ বিচাৰিছো যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে বা ভিজিট কৰিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব কিয়নো বহুতো গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকক জনাবলৈ আমাৰ চেনেলৰ মাজেৰে যত্ন কৰা হয় তে বন্ধুসকল হেহতিয়াকৈ যেটো কৰ্মচাৰীসকলক যে ওল্ড পেনশন স্কিমটো দিয়া হ'ব সেই গুৰুত্বপূৰ্ণ ইনফৰমেশনটো কেনেকৈ প্ৰকাশ হৈছিল দেখাবলৈ যত্ন কৰিছো চাওক পুৰণি পেনশন আঁচনি পুনৰুদ্ধাৰৰ ক্ষেত্ৰত পুনৰ এটি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে স্পষ্টকৈ জনোৱা হৈছে যে চৰকাৰী কৰ্মচাৰীৰ বাবে পুৰণি পেনশন আঁচনি পুনৰ প্ৰয়োগ কৰাৰ উদ্দেশ্যে এই ঘোষণা কৰা হৈছে গুজৰাট চৰকাৰে 2005 চনৰ পূৰ্বে নিযুক্ত কৰ্মচাৰীসকলক ওল্ড পেনশনৰ অধীনত সুবিধা প্ৰদান কৰিব সম্প্ৰতি পুৰণি পেনশন আঁচনিৰ প্ৰস্তাৱ গৃহীত হৈছে ইয়াৰ অৰ্থ হ'ল গুজৰাট চৰকাৰৰ অধীনত নিযুক্ত 2005 চনৰ পূৰ্বৰ সকলো কৰ্মচাৰীয়ে এই পেনশন আঁচনিৰ অধীনত সুবিধা লাভ কৰিব নিশ্চয়কৈ গম পাইছে যে যিসকল কৰ্মচাৰী 2005 চনৰ আগতে চাকৰি যোগদান কৰিছিল তেওঁলোকৰ কাৰণে এই গুৰুত্বপূৰ্ণ এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত অৰ্থাৎ কৰ্মচাৰীসকলৰ ওল্ড পেনশনৰ লগত জড়িত এই গুৰুত্বপূৰ্ণ এটা ইনফৰমেশন পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শেয়াৰ কৰিলো আৰু যদি ইনফৰমেশনটো ভাল লাগিছে তেনেহলে আপোনজনৰ সৈতে শেয়াৰ নকৰাকৈ নাথাকিব